লাচিত বৰফুকনৰ জন্মস্থানত লাচিত দিৱস পালন ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন অনুষ্ঠান অসমীয়াৰ সুযোগ্য সন্তান মহাবীৰ লাচিত বৰফুকনৰ জন্ম দিৱস লাচিত বৰফুকনক জন্মস্থান সংৰক্ষণ সমিতিৰ উদ্যোগত শিৱসাগৰ আৰু হাছৰাবাসী ৰাজ্যৰ সহযোগত লাচিত বৰফুকনৰ জন্মস্থান হুকটিয়ালিত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় লাচিত দিৱস উক্ত অনুষ্ঠানত পতাকা উত্তোলন কৰাৰ লগতে বীৰজনক শ্ৰদ্ধাঞ্জলি জনায় কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে মহাবীৰ লাচিত বৰফুকনে পৃথিৱীৰ বুৰঞ্জীত এক গৌৰৱময় সোণালী অধ্যায় ৰচনা কৰি থৈ গৈছে আজি বীৰ লাচিত বৰফুকনৰ জন্মদিন আজি লাচিত দিৱস অসমত সকলো অঞ্চলতে ধুমধামেৰে পতা হৈছে ঠিক তেনেকৈ আমি আমাৰ লাচিত বৰফুকনৰ জন্মস্থান হুকটিয়ালিত আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আপোনালোকে দেখিছেই যে ইয়াতে ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলৰ দলদুপ হেণ্ডলদুপ হৈছে যদিও বতৰে বেয়া কৰিছে তথাপিতো ছাত্ৰ ছাত্ৰীসকলৰ যি ভিৰ এই ভিৰ দেখি আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে এই লাচিত বৰফুকনৰ যি জন্মস্থান এই জন্মস্থানক লৈ সকলো সুখী আজি আমাৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী পৰিৱেশ নিকাকৰণ হ'ল তাৰ পাছতে আমাৰ উদযাপন সমিতিৰ সভাপতি মাননীয় ব্ৰজেন ফুকন ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিলে আমাৰ সমিতিৰ উদযাপন সমিতিৰ সম্পাদক ৰঞ্জিত মেছ ডাঙৰীয়াই আৰু ইয়াৰ লগতে আমাৰ হাছৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তেখেতে বন্তি প্ৰজ্বলন আৰু ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক ইংৰাজী শিক্ষক মনোজ বৰঠাকুৰ ডাঙৰীয়াই ইয়াত সহযোগ কৰিলে ইয়াৰ লগতে মুন্না আগৰৱালা মুজাফিৰ আৰু আমাৰ প্ৰদীপ গগৈ ডাঙৰীয়াই তেখেতলোকে আহি ইয়াত বন্তি প্ৰজ্বলন কৰিলেহি আৰু আমাৰ এতিয়া কাৰ্যসূচী আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুটাকৈ অনুষ্ঠান হ'ব এটা হৈছে আমাৰ চিত্ৰাংকন আৰু এটা হৈছে কবিতা আবৃত্তি এই দুইটা অনুষ্ঠানৰ পাছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব আজিৰ মুকলি সভাত ভাৰতৰ বিজ্ঞানী প্ৰাক্তন বিজ্ঞানী ডক্টৰ সৌমেন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াই আহি ইয়াত বক্তব্য ৰাখিব লাচিতৰ ওপৰত তাৰ লগতে জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ মনজিত গগৈ ডাঙৰীয়াই আহি ভাষণ প্ৰদান কৰিব আৰু বিশিষ্ট লিখক নিবন্ধকাৰ শিক্ষাবিদ প্ৰশান্ত কুমাৰ চুতীয়া ডাঙৰীয়াই ইয়াত আহি ভাষণ দিব গতিকে আমাৰ 2 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব গতিকে আমি ইয়াৰ পৰা বাৰ্তা দিছোঁ যে আমি প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ তেখেতে লাচিত বৰফুকনৰ হৈ যিখিনি কৰিলে যোৱা আপোনাৰ 22 বৰ্ষত 400 বছৰীয়া জয়ন্তী পাতি ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত যি অনুষ্ঠান অনুষ্ঠিত কৰি লাচিত বৰফুকনক পৃথিৱীৰ বুকুত জিলিকাবলৈ যি চেষ্টা কৰিলে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ তেখেতে ইতিমধ্যে লাচিত মৈদাম হুলুংপাৰাত তেখেতলোকে নিৰ্মাণ কৰিছে 125 ফুট ওখৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আমি এই লাচিতৰ য'ত জন্মস্থান মমাই তামুলী বৰবৰুৱা এই হুকটিয়ালি মমাই তামুলী বৰবৰুৱা নামত হৈছিল মমাই তামুলী বৰবৰুৱাৰ নুমলীয়া পুত্ৰ আছিল লাচিত বৰফুকন আৰু লাচিত বৰফুকনৰ জন্ম এই হুকটিয়ালিতে হৈছিলে লাচিতবাৰীত গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ বিভিন্ন বিভাগবিলাকক অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে আমাৰ এই যি লাচিত বৰফুকনৰ জন্মস্থান এই জন্মস্থানডোখৰক জাকত জিলিকা কৰি তোলে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ শিৱসাগৰৰ পৰা পৰাগ বৰা ৰিপৰ্ট এণ্ড